অসম আৰু ৰেলৱেছৰ মাজত ৰঞ্জী ট্ৰফী মেচ চলি আছে আৰু আজি ইতিমধ্যে ডে 3 সমাপ্ত হৈছে আৰু ডে 3 সমাপ্ত হোৱালৈকে ৰেলৱেছে 224 ৰান কৰি আটাইকেইটা উইকেট হেৰাইছিল 65 অভাৰত আৰু তাৰপিছত অসম দলে 30 অভাৰত 99 ৰান কৰি এটা উইকেটত 99 ৰান কৰিছে। প্ৰথম দুদিন এই মেচখনত বৰষুণে খুব বাধা দিছিলে আৰু মাত্ৰ 15 অভাৰ খেল হৈছিলে। তো আজি খুব সুন্দৰভাৱে অনুষ্ঠিত হৈছে মেচখন। তো প্ৰথমতে অসমৰ বলিং প্ৰদৰ্শনটো চাওঁ। মুক্তাৰ হুছেইনে 21 অভাৰ দিছে 66 ৰান দি 2টা উইকেট লাভ কৰিছে মুক্তাৰ হুছেইনে আৰু মুক্তাৰ হুছেইন এগৰাকী মেইন বলাৰ, গতিকে মুক্তাৰ হুছেইনে উইকেট ল'লে খেলখন ভাল হয়। তাৰপিছত আকাশ সেন গুপ্তাই 11 অভাৰ 5 বলত 41 ৰান দি 2টা উইকেট লাভ কৰিছে, ভাল বলিং কৰিছে। মালাক আৰু 12 অভাৰত 42 ৰান দি 3টা উইকেট লাভ কৰিছে, সুন্দৰ বলিং। ৰিয়ান পৰাগে মাত্ৰ 1 অভাৰ দিছিলে, কালিয়ে দিছিলে 1 অভাৰ। তাৰপিছত আজিৰ দিনটোত ৰিয়ান পৰাগৰ বলিং দিয়া দেখিবলৈ পোৱা নগ'ল। ডেনিছ দাস, কেপ্টেইন ডেনিছ দাস 3 অভাৰত 12 ৰান দিছে আৰু ৰাহুল সিং 13 অভাৰত 36 ৰান দি এটা উইকেট লাভ কৰিছে আৰু সৌৰভম পুৰকাষ্টই 3 অভাৰ 1 বলত 5 ৰান দি 2টা উইকেট লাভ কৰিছে। তো বলিং প্ৰদৰ্শন খুব সুন্দৰ আছিলে আজি অসম দলৰ। বেটিঙতো এটা ভাল স্থিতিত থকা দেখিবলৈ পোৱা গৈছে অসম দলক। তো প্ৰদ্যুন শইকীয়াটো ৰান কৰিব নোৱাৰিলে বাৰু, 15 ৰানতে আউট হ'ল, এটা বলতে আউট হৈছে কিন্তু প্ৰদ্যুন শইকীয়া। তাৰপিছত ঠাকুৰী আৰু পুৰকাষ্টই খুব সুন্দৰ খেলিছে। ঠাকুৰী অলপ শ্ল' খেলিছে যদিও পুৰকাষ্টই খুব সুন্দৰ ষ্ট্ৰাইক ৰেটৰে খেলিছে। বৰ্তমান পুৰকাষ্ট আৰু ঠাকুৰী নট আউট হৈ আছে। ঠাকুৰীয়ে 20 ৰান কৰি নট আউট হৈ আছে আৰু সৌৰভম পুৰকাষ্টই খুব সুন্দৰ খেলিছে, 70 ৰান কৰি নট আউট হৈ আছে মাত্ৰ 95 বলতে আৰু 11টা ফ'ৰ আছে তাতে। তো চাবলৈ গ'লে ডে 3 লৈ অসম দলে এটা ভাল পজিশ্যনতে আছে। যিহেতু প্ৰথম দুদিন বৰষুণৰ কাৰণে খেলখন বেয়া হ'ল, তাৰপিছত এতিয়া ডে 3 আজি ধুনীয়াকৈ খেল হৈছে আৰু ডে 4 এদিন বাকী ৰৈছে এই মেচখনৰ। তো 224 ৰান যিহেতু ৰেলৱেছে কৰিছে, এতিয়াও অসম দলে 125 ৰানৰ পিছ পৰি আছে। গতিকে ডে 4তো আজি যিদৰে বেটিং কৰিছে অসম দলে, ডে 4তো তেনেকৈ বেটিং কৰিব লাগিব আৰু 125 ৰানৰ আগত যাতে 125 ৰান কৰিবলৈ বাকী আছে, সেই 125 ৰানৰ আগত যাতে অল আউট নহয় অসম দলটোৱে। নহ'লে পইণ্টছৰ ক্ষেত্ৰত কি হ'ব, যিটো টিমে যদিও মেচখন ড্ৰ হয়, যিটো টিমে ফাৰ্ষ্ট ইনিংছটো লিড লৈ থাকে, সেই টিমটোৱে কিন্তু বেছি পইণ্টছ পায়। গতিকে সেই হিচাপত যাতে অসম দলে পিছ পৰি ৰৈ নাযায়, ৰেলৱেছৰ 224 ৰানৰ বৰ্তমান অসমৰ স্থিতি ভাল, 99 ৰানৰ এটা উইকেট। গতিকে কালিলৈ যাতে 224 ৰানৰ ওপৰত কৰিব পাৰে অসম দলে। এইখন মেচ আচলতে ড্ৰ ফালে গতি কৰিছে আৰু কালি যদি ভাল বেটিং কৰে অসম দলে, তেতিয়া নহ'লে যদি কালি আজি যিদৰে বেটিং কৰিছে তেনেকৈ যদি বেটিং কৰিব নোৱাৰে অসম দলে আৰু খুব সোনকালে আউট হৈ যায় আৰু লিডতে থাকি যায়, ৰেলৱেছে লিডতে থাকি যায়, তেতিয়াহ'লে কিন্তু অসম দলৰ কাৰণে অলপ বেয়া হ'ব। তো অসম দলে কালি ভাল বেটিং কৰিলে এই মেচখন কিন্তু ড্ৰ ফালে গতি কৰিব আৰু অসম দলে লিড ল'ব পাৰিলে অসম দলৰ কাৰণে ভাল হ'ব, অসম দলৰ পইণ্টছ বেছি হ'ব। তো এয়াই ডে 3 আপডেট। তো লৈ আহিম কালি ডে 4 আপডেট আৰু ফাইনেল ৰিজাল্ট এই মেচখনৰ। চাই থাকিব আৰু ভিডিঅ'বিলাক ভাল লাগিলে লাইক শ্বেয়াৰ কৰি যাব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। ধন্যবাদ।